নমস্কাৰ বন্ধু-বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ নেশ্যনেল পাৰ্কৰ ওপৰত ২ নম্বৰ ছিৰিজ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আৰু লগতে আপোনালোকে যদি আমাৰ আগৰ ছিৰিজসমূহ এতিয়ালৈকে চোৱা নাই, তেনেহ'লে আমাৰ চেনেলটো ভিজিট কৰি আপোনালোকে আগৰ ভিডিঅ'সমূহ চাই ল'ব পাৰিব। আজিৰ ১ নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ দ্বিতীয় আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আনচাৰ হ'ল ডেজাৰ্ট ৰাষ্ট্ৰীয় উদ্যান। ২ নম্বৰ প্ৰশ্নটো হ'ল, কৰবেট ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আনচাৰ হ'ল উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত। ৩ নম্বৰ প্ৰশ্নটো হ'ল, কোনখন ৰাষ্ট্ৰীয় উদ্যানক ওপঙি থকা ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয়? আনচাৰ হ'ল কেইবুল লমজাও ৰাষ্ট্ৰীয় উদ্যান। ৪ নম্বৰ প্ৰশ্নটো হ'ল, নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আনচাৰ হ'ল অৰুণাচল প্ৰদেশত অৱস্থিত। ৫ নম্বৰ প্ৰশ্নটো হ'ল, অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন? আনচাৰ হ'ল ৭খন। ৬ নম্বৰ প্ৰশ্নটো হ'ল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুৰণি নাম কি? আনচাৰ হ'ল কাজিৰঙা। ৭ নম্বৰ প্ৰশ্নটো হ'ল, অসমত থকা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ নাম হ'ল? আনচাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ৮ নম্বৰ প্ৰশ্নটো হ'ল, কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আনচাৰ হ'ল ছিকিমত অৱস্থিত। বালক্ৰম আৰু নক্ৰেক ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আনচাৰ হ'ল মেঘালয়ত অৱস্থিত। জিগমে দৰ্জী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আনচাৰ হ'ল ভূটানত অৱস্থিত। আজিলৈ ইমানে বন্ধু-বান্ধৱীসকল। গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।